খৰাঙে কোবাই যোৱা সমগ্ৰ অসমৰ আচলতে কৃষকৰ যি দুৰ্দশা সেই দুৰ্দশাৰ যেন অন্ত নাই। ভোটৰ ওপৰত দানহ পৰা দি এতিয়া হুৰপোক আৰু চৰহা পোকৰ উপদ্ৰৱত ত্ৰাহি মধুসূদন কাঢ়িছে ধেমাজিৰ চহা কৃষকে। মই এই মুহূৰ্তত যিহেতু নৰুৱাথান গাঁও পঞ্চায়তৰ এখন পথাৰত আছোঁ আৰু পথাৰত যদি মই এটা দৃশ্যাংশ দেখুৱাব খুজিছোঁ, মোৰ সহযোগীয়ে দেখুৱাব কেনেকুৱা ধৰণৰ এটা পৰিৱেশ যে ইতিমধ্যে হুৰপোক আৰু চৰহা পোকৰ উপদ্ৰৱত এই পথাৰৰ যি ধাননিৰ আচলতে হেঁপাহৰ সোণগুটি যি সিঁচিছিলে, তেওঁলোকে পথাৰত ভূঁই ৰুই যি ধৰণে সপোন দেখিছিলে কৃষকসকলে, সেই সপোন যেন এতিয়া ক্ৰমাৎ চুৰমাৰ হোৱাৰ দিশে আগবাঢ়িছে। মই দৃশ্যাংশ দেখুৱাইছোঁ। এয়া আপোনালোকে দেখিছে যে এই হুৰপোকৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যৰে কৃষি বিভাগৰ পৰা এটা স্প্ৰে মেচিন আনি এগৰাকী কৃষকে ইয়াত তেওঁলোকে তাৰ পৰিত্ৰাণ পাবলৈ তাৰ যিটো কীটনাশক তেওঁ ইতিমধ্যে তাৰ পথাৰত স্প্ৰে কৰি আছে। কিন্তু এটা পৰিতাপৰ বিষয় যে কৃষি বিভাগে যোগান ধৰিব পৰা নাই এনেধৰণৰ স্প্ৰে মেচিন। কাৰণ বাটকুৰি পাই ধেমাজি সদৰলৈ গৈ তেওঁলোকে জিলা যি কৃষি বিভাগৰ কাৰ্যালয়লৈ যাব লগা হয়, সেই কাৰ্যালয়লৈ গৈ তেওঁলোকে এটা স্প্ৰে মেচিন আনিবলৈ তেওঁলোকে আচলতে ঘণ্টাৰ পিছত ঘণ্টা ৰ'বলগীয়া হয়। কিন্তু কৃষকৰ অনুপাতে চাহিদা অনুযায়ী কিন্তু তেনেধৰণৰ কৃষি বিভাগে কোনো ধৰণৰ পৰ্যাপ্ত পৰিমাণৰ মেচিন যোগান ধৰিব পৰা নাই। মই সামগ্ৰিক দৃশ্যাংশটো দেখুৱাইছোঁ। এয়া ধেমাজিৰ নৰুৱাথানৰ এখন পঞ্চায়তৰ এখন পথাৰ। এই পথাৰত কিন্তু যিসমূহ আচলতে সজাল ধৰা ধান ইতিমধ্যে এক ক্ৰমাৎ খাই শেষ কৰি পেলাইছে হুৰপোকে। আৰু আমাৰ সৈতে একাংশ কৃষক আছে, আমি তেখেতলোকৰ পৰা কিছু জানিবলৈ প্ৰয়াস কৰিম। পথাৰডৰাত কেনেধৰণৰ হুৰপোকৰ উপদ্ৰৱ আৰু দেখিছোঁ যে তাৰ মাজতে চৰহা পোকো আহিছে। কেইবিঘা খেতি কৰিছিলে আৰু এতিয়া কি অৱস্থাত আছে? আমি মিনিমাম 15 বিঘা শালি খেতি কৰিছিলোঁ আৰু তাৰ মাজতে প্ৰায় 4 বিঘামান মাটি পোক আৰু চৰহা পোকে কাচি ৰোৱা হৈ থাকোঁতেই এনেকুৱা এটা পোক মানে যিটো গুৰিলৈকে চপাই খাইছে। তো গতিকে চৰকাৰৰ সহানুভূতি ক্ৰমে এতিয়া বৰ্তমান আমি যিটো চৰকাৰৰ ফালৰ পৰা অনুদান পাই দৰৱ পাতি আনি আজি স্প্ৰে কৰি আছোঁ। তো গতিকে চাওঁ ভৱিষ্যত যদি এই দৰৱে যদি কাম কৰে আমি সকলো পথাৰতে আমি দিবলৈ বাধ্য হ'ম। আৰু এতিয়া দেখিছোঁ মেচিন এতিয়া গাঁওখনত বা অঞ্চলটোত পৰ্যাপ্ত পৰিমাণে পাইছে নাই? পৰ্যাপ্ত ঘৰুৱাভাৱে কিছুমানে ব্যক্তিগত স্প্ৰে মেচিন কিনি আনিছিলে নিজৰ ৰবি শস্যৰ কাৰণে। সেই স্প্ৰে মেচিনে কোনোবাই আকৌ নিজৰ খেতি পথাৰত মানে দৰৱ পানী বিনা ব্যৱহাৰ কৰিছে। এতিয়ালৈকেতো মই দেখা নাই, কিন্তু আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট আৰু আমাৰ মেম্বাৰসকল তেওঁলোকে ভিজিট কৰিছিলে 2বাৰ 3বাৰকৈ। মই সদ্যহতে খেতিত লাগিয়ে আছিলোঁ, তেতিয়া তেওঁলোকক আবেদন কৰিলোঁ। তেওঁলোকে মোক অনুমতি দিলে যে আপুনি এগ্ৰিকালচাৰ অফিচলৈ যাওক আৰু আমাৰ ফালৰ পৰা আমি এটা দৰৱ দিছোঁ, গতিকে সেই দৰৱটো আপুনি মাৰি চাই লওক। তাৰপৰা যদি দৰৱ কমি যায় তেতিয়াহ'লে আপুনি অফিচলৈ গৈ পিনে দৰৱটো আনিব। সেই অনুপাতে মই আজি আগবাঢ়ি আহি আছোঁ। পথাৰত কি অৱস্থা হৈ আছে? পথাৰত ছাৰ এতিয়া আমি ক'বলৈ গ'লে বৰ শোচনীয় অৱস্থা। একাংশ কৃষক আছে, আমি তেখেতৰ পৰা জানিব চেষ্টা কৰিম যে মই ক্ৰমাৎ দৃশ্যাংশ এটা দেখুৱাইছোঁ। এয়া চাওক কৃষকজনৰ হাতত এনেধৰণে ইয়াত আচলতে লমে আচলতে যিসমূহ আচলতে প্ৰতিজোপা গছত এনেধৰণে হুৰপোকে উপদ্ৰৱ চলাইছে। কৃষকৰ পথাৰ কিন্তু এনেধৰণে পথাৰ হৈ থকা নাই, তেওঁলোকৰ কাচি ধৰা ধান কিন্তু ইতিমধ্যে তছনছ হৈ গৈছে। আপুনি কেইবিঘা খেতি কৰিছিলে আৰু বৰ্তমান কি অৱস্থাত আছে? মই 18 বিঘা কৰিছিলোঁ বুজিছে। গোটেই 18 বিঘা মানে পোনে কাচি এডাল ধৰাৰ লগে লগে চৰহা পোকে খালে, তাৰপৰা এৰিলে। তাৰপিছত এতিয়া আকৌ মানে চৰহা পোক আৰু মানে হ'ল কোঁ পোক, তাৰপিছত এতিয়া এই জাত পোকে মানে একেবাৰে ধ্বংস কৰি নিছে, একেবাৰে গুৰি চপাই খাই নিছে। কিন্তু মোৰ এতিয়া মানে স্প্ৰে কৰিবলৈ মানে যোগাযোগ মই কৰিছোঁহে, মই এতিয়ালৈকে কৰিব পৰাই নাই। মেচিনটো মোৰ নাই। এতিয়া অফিচলৈ মানে যাম বুলি ভাবিছোঁহে, কিন্তু সঁচা কথা ক'বলৈ গ'লে অফিচত মানে পাওঁ নে নাপাওঁ ইভাগে এতিয়া মানে কিনি আনি কৰিবলৈ মানে হেৰি পোৱা নাই, সুবিধা পোৱা নাই। কৃষি বিভাগৰ বিষয়া মই এতিয়ালৈকে লগ পোৱা নাই, কোনো নাই অহা। আৰু তেখেত মই এতিয়া পথাৰলৈ আহিহে মই জানিছোঁ। অহা নাই। হয়, গোটেই কৃষকৰ একেই অৱস্থা? একেই, গোটেই একেবাৰে পূব পশ্চিম উত্তৰ দক্ষিণ মানে যিমান আছে পথাৰ আমাৰ এই গোটেই অঞ্চলৰ একেই চবতে। হয়, এইগৰাকী কৃষক তেওঁ ব্যক্ত কৰিছে যে কেনেধৰণে তেওঁলোকে এক প্ৰকাৰ ইয়াতে এটা দেখিছে। মই ইয়াত দৃশ্যাংশ দেখুৱাইছোঁ। এয়া এনেধৰণে হুৰপোক কিদৰে আচলতে এই ধানৰ আচলতে পাত এক প্ৰকাৰ খাই তছনছ কৰি পেলাইছে। আৰু আন একাংশ কৃষক আছে, আমি তেওঁৰ পৰা জানিব চেষ্টা কৰিম। আপোনাৰ পথাৰডৰাৰ কি অৱস্থা কওকচোন? আপোনালোকক এতিয়া ক'বলৈ মোৰ ভাষা নাই, যিহেতু আমি কৃষক শ্ৰেণীৰ মানুহ। কৃষক মানে খেতিয়ে আমি খেতিৰ ওপৰতে নিৰ্ভৰশীল। তাই দুডাল চপাই বিক্ৰী কৰি তেনেকৈ চলোঁ। কিন্তু এনেকুৱা এটা পৰিৱেশ যে আমি হ'ব পৰা আজিলৈকে দেখা নাই। কিন্তু যদি এতিয়া পঞ্চায়তৰ প্ৰেচিডেণ্ট আৰু মেম্বাৰসকলে আমাক এইখিনি তদাৰক বা নিৰ্দেশনা নিদিলেহেঁতেন, হয়তো আজি এই 15-20 বিঘা মাটি
হুন্দা মাটি ধৰা বাহিৰে অন্য একো নাথাকিলেহেঁতেন। এতিয়া আপোনাৰ গতিকে কওঁ আজি এই অঞ্চলৰ গান সেৱক আৰু আছে যদিও কৃষকৰ কোনো আজিলৈকে আমি দেখা শুনা নাই পথাৰত, আৰু আছে বুলি শুনিছোঁ, কিন্তু তেওঁলোকক আজিলৈকে আমি চাওঁতেও দেখা নাই। আমি খেতি কৰিছোঁ নে বাতিয়ে কৰিছোঁ নে কি কৰিছোঁ, আজিলৈকে এগ্ৰিকালচাৰ ফালৰ পৰা কোনো আমাৰ সহায় সহানুভূতি আমি দেখা নাই। কিন্তু ৰবি শস্যৰ দিনত যাওঁ, তেওঁলোকে কয় কৰিছেনে, কিন্তু কৰিছে নাই কৰা তেওঁলোকে তাকো তেওঁলোকে চাবলৈ সময় নাই আৰু আহৰি নাই। নাই আজিলৈকে অহা দেখা নাই। মাতিছিলোঁ, আমি কেইবাবাৰো মাতিছিলোঁ, মই আলু খেতি কৰিব সময়ত, তেওঁলোকে কিন্তু এদিনো দেখা শুনা কৰা নহ'ল। হয়, এইগৰাকী কৃষকে এতিয়া ব্যক্ত কৰিছে যে জিলা কৃষি বিভাগৰ যিসকল গ্ৰাম সেৱক বা যিসকল কৃষি চক্ৰ বিষয়া আছে, তেওঁলোকে যিধৰণে খেতি পথাৰলৈ যিধৰণে আহিব লাগে, পৰিদৰ্শন কৰিব লাগে, কৃষকৰ সমস্যাৰ বুজ ল'ব লাগে, কিন্তু সমস্যাৰ বুজ ল'বলৈ তেওঁলোকে আহৰি নাই। আৰু মই দেখুৱালোঁ যে এইখনেই অকল কেৱল মাত্ৰ পথাৰ নহয়, এইখন পথাৰ মাত্ৰ এটা উদাহৰণহে। এই পথাৰখনৰ সমান্তৰালভাৱে ইয়াত দাঁতি কাষৰীয়া যিসমূহ পথাৰ আছে, সেই পথাৰসমূহতো একেই পৰিৱেশ। ইয়াত কিছু তৎপৰতা গ্ৰহণ কৰিছে গাঁও পঞ্চায়তে। নৱনিৰ্বাচিত গাঁও পঞ্চায়তৰ সভাপতিগৰাকী আছে। নুৰথান গাঁও পঞ্চায়তৰ প্ৰতি পথাৰসমূহৰ বৰ্তমানৰ অৱস্থা কি, আপোনাক দেখিছোঁ যে আমি সামাজিক মাধ্যমতো যথেষ্টখিনি আপুনি এই বিষয়ে অৱগত কৰি আহিছে। কি পদক্ষেপ কৰিছে? পদটো হ'ল আমাৰ যেতিয়া আমি বেলেগ ঠাইত আমি গম পালোঁ যে হুৰ পোক এবাৰ আহিছে বুলি কোৱা গম পাই আমি বৰলনি ফালৰ পৰা আমি প্ৰথমতে গম পাইছিলোঁ। তেতিয়াৰ পৰা আমি গোটেই যিসকল ৱাৰ্ড মেম্বাৰ আছিলে আমি সকলোৱে তৎপৰ হ'লোঁ যে আমাক কোনোবা পথাৰত যাতে কোন আছে নেকি, হুৰ পোক ক'ৰবাত ধৰিছে নেকি, এই কথাখিনি আপোনালোকে গম পালে অৱগত কৰিব বুলি আমি সকলোকে এটা নিৰ্দেশনা ৱাৰ্ড সদস্যসকলক দিছিলোঁ। আৰু লগে লগে আমি খবৰ পালোঁ চকলাগুৰিত নুৱাথান গাঁও পঞ্চায়তৰ এখন চকলাদলনি পথাৰত আমাৰ হুৰ পোকে ধৰিছে। এনেকৈ আমাৰ 5খন গাঁৱত আমাৰ এতিয়া নুৱাথান গাঁও পঞ্চায়তৰ পথাৰত 5খন পথাৰত এতিয়ালৈকে হুৰ পোকে ধৰি আছে। আৰু আমি যিমান পাৰোঁ আমি এগ্ৰিকালচাৰৰ লগত আমি যোগাযোগ কৰিছোঁ, এডিঅ'কো মাতিছোঁ বা আমাৰ গ্ৰাম সেৱকো মাতি আমি যিখিনি পৰ্যাপ্ত পৰিমাণে যিখিনি আমাৰ ঔষধ লাগে সেইখিনি আমি যোগান দিব পাৰিছোঁ। কিন্তু কথাটো হ'ল, আটাইতকৈ ডাঙৰ কথা হ'ল মানুহবোৰ আমি ঔষধটো দিছোঁ, কিন্তু আমি যিটো স্প্ৰে মেচিন এইটো আমি কিন্তু দিব পৰা নাই। এইটো এটা আমাৰ কাৰণে দুৰ্ভাগ্যৰ কথা। ভৱিষ্যতে আমি স্প্ৰে মেচিন কেনেকৈ আমি পঞ্চায়তত ৰাখি ৰাইজক কেনেকৈ ব্যৱহাৰ কৰিবলৈ দিব পাৰোঁ, এই কথাখিনি আমি চিন্তা চৰ্চা কৰা হৈছে, যাতে কৃষকে আমাৰ যিহেতু আমি জানে আমি সকলোৱে আমি ভাৰতীয় কৃষিৰ ওপৰতে নিৰ্ভৰ। যদি আমাৰ কৃষিবোৰ যদি এনেকৈ নষ্ট হয়, আমাৰ মানে জীৱিকা বুলি ক'বলৈ নাইকিয়া হ'ব। গতিকে পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি যিমানখিনি কৰিব লাগে পঞ্চায়তে আমি সিমানখিনি তৎপৰভাৱে আছোঁ আৰু ভৱিষ্যতলৈ থাকিম। সেইটোৱে। হয়, আচলতে পঞ্চায়তো কিছু তৎপৰতা গ্ৰহণ কৰিছে। তেওঁলোকে যিটো নতুনকৈ তেওঁলোকে দায়িত্বভাৰ গ্ৰহণ কৰিছে আৰু কৃষি বিভাগৰ লগত যোগাযোগ কৰিছে, ঔষধ আছে, কিন্তু পৰ্যাপ্ত পৰিমাণৰ যি আচলতে স্প্ৰে মেচিন কিন্তু অভাৱ। এই স্প্ৰে মেচিনৰ অভাৱৰ ফলত কিন্তু ঘণ্টাই আচলতে শাৰী পাতি পিনি আচলতে কৃষকে এটা বা দুটা মেচিন পাইছে, কিন্তু তাৰ অধিকাংশ কৃষকে কিন্তু মেচিন পাবলৈ সক্ষম হোৱা নাই। মই দেখুৱাইছোঁ, তেওঁ ইতিমধ্যে ব্যক্ত কৰিছে যে নুৱাথান পঞ্চায়তৰ যিসমূহ পথাৰ, সেই পথাৰসমূহত কি ধৰণে আচলতে হুৰ পোকে উপদ্ৰৱ চলাইছে। সমান্তৰালভাৱে বৰদলনিৰ বিভিন্ন অঞ্চলত বৰদলনিত ইতিমধ্যে সজাল ধৰা ধান ইতিমধ্যে খাই তছনছ কৰি পেলাইছে আচলতে হুৰ পোকে। কিন্তু কৃষি বিভাগে বাৰে প্ৰতি এনেধৰণৰ প্ৰতি বছৰে যিটো হুৰ পোকে উপদ্ৰৱ চলাই আহিছে, কৃষি বিভাগে যিধৰণে তৎপৰতা গ্ৰহণ কৰিব লাগে কৃষকসকলক এই হুৰ পোকৰ আক্ৰমণ কৰাৰ লগে লগে যাতে তাক আচলতে নিয়ন্ত্ৰণ কৰিব পৰা যায়, সেই ক্ষেত্ৰত কিন্তু যিধৰণে তৎপৰতা হ'ব লাগিছিল, সেই ক্ষেত্ৰত কিন্তু কৃষি বিভাগে আচলতে বিফল। আৰু জিলা কৃষি বিভাগৰ যিসকল বিষয়া কৰ্মচাৰী আছে, তেওঁলোকে কিন্তু কৃষকক সজাগ কৰিবলৈ যিধৰণে আচলতে প্ৰয়াস কৰিব লাগে, সেই প্ৰয়াসত যেন ক'ৰবাত বিফল হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।